ৰাণী লক্ষ্মীবাই, যাৰ জন্মৰ নাম আছিল মণিকৰ্ণিকা, ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ এগৰাকী প্ৰতীকস্বৰূপ ব্যক্তিত্ব। তেওঁৰ স্বামী ঝাঁচীৰ ৰজাৰ মৃত্যুৰ পিছত ব্ৰিটিছে সত্ত্ব বিলোপ নীতি ডক্ট্ৰিন অফ লেপছৰ অধীনত তেওঁৰ তুলনীয়া পুত্ৰক উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিবলৈ অস্বীকৃত কৰে। নিজৰ ৰাজ্য অৰ্পণ কৰিবলৈ মান্তি নোহোৱা ২২ বছৰীয়া ৰাণীগৰাকীয়ে বিদ্ৰোহৰ এগৰাকী দুৰ্দান্ত নেত্ৰী হৈ পৰিল। ১৮৫৮ চনত যেতিয়া ব্ৰিটিছে তেওঁৰ দুৰ্গ ঘেৰাও কৰিছিল, তেওঁ নিজৰ পুত্ৰক পিঠিত বান্ধি শত্ৰুৰ বিউ ভেদ কৰি এক কিংবদন্তিমূলক পলায়ন কৰিছিল। তেওঁ তাতিয়া টোপেৰ দৰে আন বিদ্ৰোহী নেতাৰ সৈতে লগ হৈ নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। সাহস আৰু প্ৰতিৰোধৰ প্ৰতীক লক্ষ্মীবায়ে শেষ উশাহলৈকে বীৰত্বৰে যুঁজিছিল আৰু গোৱালিয়ৰৰ যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিছিল। তেওঁৰ বীৰত্ব এই বিখ্যাত উক্তিত অমৰ হৈ আছে, খুব লৰি মৰ্দানী वो तो ঝাঁচী वाली ৰাণী থি। তেওঁ পুৰুষৰ দৰে যুঁজিছিল, তেওঁ আছিল ঝাঁচীৰ ৰাণী।